চাৰ্টিৰ কুৱেশ্যন বেংকৰ দ্বিঘাত সমীকৰণ চতুৰ্থ হয় দিয়ক আমি পাঠটোৰ কৰিম আমি কেনেকৈ অতি সহজেৰে কৰিম চাওঁ আহা কুৱেশ্যন নম্বৰ 20 যদি 4x স্কয়াৰ - 2x + k - 4 = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল আনটোৰ অন্য হয় তেন্তে k ৰ মান হ'ব এইটো কুৱেশ্যন নম্বৰ 20 মূলধয়াৰ দ্বিঘাত সমীকৰণ মূল দুটা আনটোৰ ক্ৰম হল মূলধয়াৰ গুণফলটো কি হ'ব মূলধয়াৰ গুণফলটো 1 হয় আমি জানো যে মূলধয়াৰ গুণফল ইকুয়াল টু কি হ'ব c/a হ'ব c/a হয় ইয়াত a ইকুয়াল টু কিমান হ'ব a ইকুয়াল টু 4 হ'ব তাৰ পিছত c ইকুয়াল টু কি হ'ব c ইকুয়াল টু এটো হ'ব c ইকুয়াল টু k - 4 হ'ব তাৰ পিছত b ইকুয়াল টু কি হ'ব b ইকুয়াল টু 2 হয় এতিয়া ইয়াত কি হ'ব k - 4 ইকুয়াল টু তলত কি হ'ব a মানে কি হ'ব a মানে 4 হ'ব c মানে এটো c/a c মানে কি হ'ব c মানে k - 4 a মানে এটো 4 তো হ'ব তাৰ পিছত 1 আছে 1 হ'ব এতিয়া ইয়াত কি হ'ব k - 4 4 গুণে 4 হ'ব তাৰ পিছত ইয়াত কি হ'ব k ইকুয়াল টু এটো মানচিনৰ ইফালে গলে প্লাস হ'ব 4 + 4 ইকুয়াল টু কি হ'ব 8 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো c টো উত্তৰ হয় এটো c টো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 21 x স্কয়ার - 3x প্লাস q ইকুয়াল টু 0 pq বাস্তৱ সংখ্যাৰ দ্বিঘাত সমীকৰণটো কোনো বাস্তৱ মূল নেথাকে ইয়াৰ কোনটো উত্তৰ হ'ব আমি উলিয়াব লাগিব এটো কোৱেশ্চন নম্বৰ 21 টো ইয়াত d ইকুয়াল টু ইয়াত কি হ'ব b স্কয়ার - b স্কয়ার মানে কি হ'ব b স্কয়ার মানে - p হোল স্কয়ার হ'ব ইয়াত -4 * 1 * ইয়াত কিউব হ'ব তাৰ পিছত - p স্কয়ার কৰিলে p স্কয়ার হ'ব -4 * 1 * কিউবে পূৰণ কৰিলে কিমান হ'ব 4 কিউব হ'ব এটো 4 কিউব হ'ব এতিয়া ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব p স্কয়ার লেস দেন ইয়াত কি হ'ব লেস দেন 4 কিউব হ'ব b টো উত্তৰ হয় তাৰ পিছত কোৱেশ্চন নম্বৰ 22 ax স্কয়ার + bx + c = 0 a is not equal to 0 সমীকৰণৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰিয়া হল c ৰ মান হল এটো 22 টো ইয়াত কি হ'ব মূল দুটা অনুসৰি এটা আনটোৰ প্ৰতিক্ৰিয়া ইকুয়াল টু c/a ইকুয়াল টু 1 হ'ব c ইকুয়াল টু কিমান হ'ব c ইকুয়াল টু a হ'ব ইয়াৰ কোনটো উত্তৰ হয় c টো উত্তৰ হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 23 যদি 6x স্কয়ার - bx + 2 = 0 দ্বিঘাত সমীকৰণটোৰ নিৰ্দেশ বা বেদ নিৰূপণ 1 হয় তেন্তে b ৰ মান হ'ব আমি b ৰ মানটো উলিয়াব লাগিব কেনেকৈ আমি উলিয়াম চাওঁ আহা Question number 23 6x স্কয়ার - 6x + 2 = 0 হ'ব ইয়াত a ইকুয়াল টু কিমান হ'ব 6 হ'ব b ইকুয়াল টু ইয়াত কি b ইকুয়াল টু কিমান দিয়া আছে b ইকুয়াল টু -6 দিয়া আছে এটো সরি b দিয়া আছে b দিয়া -b দিয়া আছে ইয়াত কি হ'ব b ইকুয়াল টু -b তাৰ পিছত c ইকুয়াল টু কিমান দিয়া আছে 2 দিয়া আছে এতিয়া আমি d ইকুয়াল টু b স্কয়ার - 4ac b স্কয়ার মানে কি হ'ব b স্কয়ার মানে -b হোল স্কয়ার -4 * a মানে 6 * 2 হ'ব তাৰ পিছত -b স্কয়ার কৰিলে b হ'ব 6 4 * 24 224 কিমান হ'ব 48 হ'ব তাৰ পিছত ইয়াত কি হ'ব 48 ইকুয়াল টু ইয়াত কি হ'ব 1 হ'ব তাৰ পিছত d ৰ মানটো আমি 1 দিয়া আছে এটো এতিয়া ইয়াত কি হ'ব b স্কয়ার - 4ac ইয়াত b স্কয়ার অমানচিনৰ ইফালে গলে +48 হ'ব 48 ৰ লগত 1 প্লাস কৰিলে 49 হ'ব তাৰ পিছত b ইকুয়াল টু কিমান হ'ব b ইকুয়াল টু +-√49 ইকুয়াল টু +-7 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব c টো উত্তৰ হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 24 তলৰ কোনটোৱে সমীকৰণটো সিদ্ধিত কৰে ইয়াৰ কোনটো সিদ্ধিত কৰে এটো আমি কৰি দেখুৱাব লাগিব Question number 24 ax স্কয়ার b স্কয়ার x স্কয়ার - b স্কয়ার x - a স্কয়ার x + 1 হ'ব তাৰ পিছত ইয়াত কোনটো কমন যাব b স্কয়ার x টো কমন যাব ইয়াত a x স্কয়ার x - 1 হ'ব -1 হ'ব 1 টো কমন যাব ইয়াত a স্কয়ার x - 1 ইকুয়াল টু ইয়াত কি হ'ব 0 হ'ব এতিয়া এই দুইটাটো সেম টকাৰ কাৰণে এটাই লম ইয়াত b স্কয়ার - x * -1 তাৰ পিছত ইয়াত ax স্কয়ার x - 1 ইকুয়াল টু 0 হ'ব এটাকে ইয়াত কি হ'ব b স্কয়ার x - 1 ইকুয়াল টু ইয়াত কি হ'ব 0 হ'ব তাৰ পিছত বা ইয়াত কি হ'ব ax স্কয়ার - 1 ইকুয়াল টু 0 হ'ব তাৰ পিছত b
x স্কয়ার ইয়াত মাইনাস আছে সমান চিহ্নৰ পলে গলে 1 হ'ব তাৰ পিছত x = 1 বাই তলত কি হ'ব b স্কয়ার হ'ব তাৰ পিছত x = এটো সমান চিহ্নৰ পলে গলে +1 হ'ব তাৰ পিছত তলত a স্কয়ার হ'ব এতিয়া ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ এটো b টো উদ্ধ হ'ব a টো উদ্ধ হ'ব 1 বাই b স্কয়ার হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 25 তলত দ্বিঘাত যদি দ্বিঘাত সমীকৰণ ax² plus ax plus c equal to 0 a is not equal to 0 মূল দুটা বাস্তৱ আৰু সমান হয় তেন্তে ইয়াৰ কোনটো উদ্ধ হয় 25 to ax² plus ax plus c equal to 0 হ'ব ইয়াত d ৰ মানটো 0 দিব লাগিব তাৰ পিছত a ৰ মানটো কি হ'ব a হ'ব b ৰ মানটো a তাৰ পিছত c ৰ মানটো c হয় তাৰ পিছত d equal to ইয়াত কি হ'ব b² minus 4ac হ'ব d ৰ মানটো আমি 0 দিছো b মানে কি হ'ব b মানে a² minus 4 into a into c মানে c হ'ব equal to 0 হ'ব এটো equal to 0 হয় তাৰ পিছত a² 4 into ac 4ac equal to 0 হ'ব তাৰ পিছত a is not equal to 0 a ৰে হৰণ কৰিম দুইটাক আমি হেৰে হৰণ কৰিলে ইয়াত কি হ'ব a² equal to 4ac হ'ব দুইটাকে আমি a স্কয়ারেৰে a ৰে হৰণ কৰিম ইয়াত 4ac বাই তলত এটোৱে কেনসেল যাব তাৰ পিছত a ইকুয়াল টু কিমান হ'ব a ইকুয়াল টু 4s a ইকুয়াল টু 4c হ'ব এটো এৰ পৰা এটা কেনসেল যাব a ইকুয়াল টু 4c হ'ব ইয়াৰ কোনটো উদ্ধ হয় ইয়াৰ 25 ৰ a টো উদ্ধ হ'ব a ইকুয়াল টু 4c হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 26 এটা দ্বিঘাত সমীকৰণ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0 হলে সমীকৰণটো হ'ব ইয়াৰ কোনটো উদ্ধ হয় 26 ৰ ধৰা হল মূল দুটা আলফা আৰু বিটা হ'ব তাৰ প্ৰশ্ন মতে আলফা ইকুয়াল টু 2 দিয়া আছে আলফা প্লাস বিটা ইকুয়াল টু কিমান হ'ব 0 হ'ব ইকুয়াল টু 2 প্লাস বিটা ইকুয়াল টু 0 হ'ব তাৰ পিছত বিটা ইকুয়াল টু কি হ'ব বিটা ইকুয়াল টু এটো মান চিহ্নৰ পৰে গলে -2 হ'ব মূল দুটাৰ গুণফল মানে আলফা ইনটু বিটা ইয়াত কি হ'ব 2 into -2 হ'ব 2 2 গুণ 4 -4 হ'ব এতিয়া আমি নিৰ্ণয় দ্বিঘাত সমীকৰণৰ মতে কৰিম ইয়াত কি হ'ব x² মাইনাস ইয়াত আলফা প্লাস বিটা into x প্লাস ইয়াত কি হ'ব আলফা into বিটা ইকুয়াল টু 0 হ'ব তাৰ পিছত ইয়াত x² মাইনাস এটো আলফাৰ মানটো কি হ'ব আলফা প্লাস বিটাৰ মানটো 0 হ'ব 0 into x এটো 0 into x প্লাস ইয়াত কি হ'ব আলফা বিটাটো -4 ইকুয়াল টু 0 হ'ব তাৰ পিছত ইয়াত কি হ'ব x² প্লাস মাইনাস -4 ইকুয়াল টু 0 হ'ব ইয়াৰ কোনটো উদ্ধ হয় এটো x² -4 ইকুয়াল টু 0 হ'ব কোনটো উদ্ধ হ'ব ইয়াৰ b টো উদ্ধ হয় তাৰ পিছত কোৱেশ্চন নম্বৰ 27 যদি x² plus 2 into k plus 2x plus 9k equal to 0 অমিক্ৰণ মূলবোৰ সমান হয় তেন্তে k ৰ মান হ'ব এতিয়া আমি k ৰ মানটো উলিয়াব লাগিব 27 টো d equal to 0 ইয়াত কি দিয়া আছে x² plus 2 into k plus 2x plus 9k equal to 0 হ'ব তাৰ পিছত d equal to 0 দিব লাগিব ইয়াত a equal to কিমান হ'ব a equal to এটো 1 দিয়া হ'ব তাৰ পিছত b equal to এটো 2 into k plus 2 হ'ব তাৰ পিছত c equal to 9 হ'ব d equal to কিমান হ'ব b² -4ac equal 0 হ'ব আমি d ৰ মানটো 0 দিব লাগিব ইয়াত কি হ'ব b² মানে এটো হ'ব 2 into k plus 2 তাৰ পিছত ব্ৰেকেট দি কিনি অল স্কয়াৰ দিব লাগিব -4 into a মানে 1 c মানে 9 equal to 0 হ'ব তাৰ পিছত এতিয়া আমি a plus b অল স্কয়াৰ মতে কৰিম ইয়াত 2 স্কয়াৰ কৰিলে 4 তাৰ পিছত k plus 2 অল স্কয়াৰ হ'ব মাইনাস এটো 4 9 গুণ 36 36 ইয়াত কি হ'ব k আছিল লগত এটো c equal to k equal to 0 হ'ব তাৰ পিছত আমি দুই পক্ষক আমি 4 ৰে হৰণ কৰিম দুই পক্ষক 4 ৰে হৰণ কৰিলে ইয়াত কি হ'ব এটো আমি 4 টো কমন লম 4 তাৰ পিছত ইয়াত কি হ'ব k plus 2 all square minus ইয়াত কি হ'ব 4 9 গুণ 36 k equal to 0 এইটো 4 টো 0 লগত পূৰণ কৰিলে 0 এ হ'ব তাৰ পিছত ইয়াত কি থাকিব k plus 2 all square minus 9k equal to 0 হ'ব এটো হয় তাৰ পিছত এতিয়া আমি এটো a plus b all square মতে কৰিম k square plus 4k plus k এটো 2 স্কয়ার কৰিলে 4
2 দুগুণ 4 তাৰপিছত ইয়াত কি হ'ব -9k = 0 হ'ব k স্কয়াৰ 9k এর পৰা 5k 4k গলে কিমান হ'ব 5k + 4 = 0 হ'ব এই দুইটাটোৰ পৰা আমি কমন লম এটুক আমি k বুলি ধৰিম k স্কয়াৰ টু 1 তাৰপিছত এটু কি হ'ব 4 হ'ব 4 গুণে 4 পূৰণ কৰিলে 4 হ'ব লাগিব মাইনাস কৰিলে ইয়াত কি হ'ব -4 * -1 এ পূৰণ কৰিলে 4 হ'ব -4 - 1 টু কিমান হ'ব -5k হ'ব এতিয়া ইয়াত কি হ'ব k = দুইটাতে মাইনাস টকাৰ কাৰণে k = কিমান হ'ব 4 আৰু k = +1 হ'ব দুইটাতে মাইনাস টকাৰ কাৰণে 4 আৰু k হয় 4 আৰু 1 হয় ইয়াৰ কোনটো উত্তৰ হয় d টো উত্তৰ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 28 3x² - 2 √6x + 2 = 0 সমীকৰণ মূল দুটা ইয়াত কি হ'ব মূল দুটাটো কি হ'ব a বাস্তৱ আৰু স্পষ্ট b বাস্তৱ নহয় c বাস্তৱ আৰু সমান d টো পৰিমেয় কোৱেশ্চন নম্বৰ 28 টো এটো দিয়া আছে a = কিমান হ'ব a = 3 তাৰপিছত b = -2 √6 তাৰপিছত c = 2 হ'ব এটো আমি এটো উত্তৰটো মতে কৰিম b² - 4ac = 0 হ'ব b² মানে -2 √6 all square -4 * a মানে 3 * c মানে 2 হ'ব -2 স্কয়ার কৰিলে 4 হ'ব এটো √6 আৰু এটো কেনসেল যাব 6 4 গুণ কিমান হ'ব 24 24 - 4 3 গুণ 12 2 12 24 24 = 0 হ'ব 424 ৰ পৰা 4 গলে কি হ'ব 0 হ'ব d = কিমান হ'ব d = 0 হয় যেহেতু d = 0 গতিকে মূল দুটা বাস্তৱ আৰু সমান হয় কোনটো উত্তৰ হ'ব c টো উত্তৰ হয় এটো c নাম্বাৰটো উত্তৰ হয় বাস্তৱ আৰু সমান হয় কোৱেশ্চন নম্বৰ 29 যদি px² + qx + 2 = 0 সমীকৰণ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম হয় তেন্তে ইয়াত কোনটো উত্তৰ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ c/a আছিল c/a হলে ইয়াত কি হ'ব 2/p হ'ব a মানে p c মানে 2 = 1 p = কিমান হ'ব p = 2 হ'ব b টো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 30 যদি x² + 3x + k = k দ্বিঘাত বহুপদৰ এটা শূন্য 2 হয় k এর মান হ'ব এটো k এর মানটো হ'ব ইয়াৰ কোনটো উত্তৰ হয় 30 অৰে ইয়াত কি হ'ব ইয়াত a মানে 1 b মানে এটো x এর মানটো আমি 2 দিব লাগিব ইয়াত কি হ'ব p of 2 = ইয়াত 2² + 3 * 2 = k হ'ব 2 স্কয়ার কৰিলে 4 + 3 দুগুণ 6 প্লাস ইয়াত প্লাস আছে প্লাস k ইয়াত কি হ'ব 4 আৰু এটো 10 হ'ব প্লাস k = কিমান হ'ব k = -10 হয় ইয়াৰ কোনটো উত্তৰ হ'ব b টো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 30 2x² - x - 6 = 0 দ্বিঘাত সমীকৰণ বেদ নিৰূপক হল ইয়াৰ কোনটো উত্তৰ হ'ব আমি উলিয়াব লাগিব 31 ইয়াৰ কি হ'ব a = 2 b = -1 c = -6 এতিয়া b² - 4ac b² মানে -1 all square হ'ব -4 * 2 * c মানে এটো হ'ব 1 ক স্কয়ার কৰিলে 1 হ'ব 4 দুগুণ 8 8 6 গুণ 48 হ'ব 48 হ'ব -1 ক স্কয়ার কৰিলে এটো হ'ব তাৰ পিছত ইয়াত কি হ'ব ইয়াটো মাইনাস আছিল মাইনাসে প্লাস হ'ব এটো c = -6 আছিল মাইনাসে প্লাস ইকুয়াল টু কিমান হ'ব 49 হ'ব d = 49 হয় c টো উত্তৰ হ'ব এটোৱে হ'ব পাৰ্ট 2 প্ৰশ্ন উত্তৰটো